শীতৰ আগমনৰ লগে লগে বনভোজস্থলীসমূহত দেখা গৈছে বনভোজ দলৰ আগমন। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ চৌকিলৈ আগমন হৈছে পৰ্যটকৰ। বৰমাৰ পৰা 25 কিলোমিটাৰ উত্তৰে উত্তৰকুছিৰ নিচেই ওচৰতে অৱস্থিত চৌকিৰ নৈসৰ্গিক পৰিৱেশে হাত বালি মাতে পৰ্যটকক। এই অঞ্চলত নৱেম্বৰ মাহৰ পৰাই আহে বনভোজকাৰী দল। আনহাতে চৌকিৰ পৰিৱেশ বিনষ্ট নোহোৱাকৈ দিনে নিশাই প্ৰহৰী হিচাপে কাম কৰি থকা স্বেচ্ছাসেৱী সংগঠন মাউজি ইকো টুৰিজিম ছ'চাইটিয়ে পৰ্যটকক আগবঢ়ায় সকলো প্ৰকাৰৰ সহায় সহযোগ। বাক্সাৰে আমি চৌকিত আহিছোঁ পিকনিক খাবলৈ। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো বহুত ভাল আৰু আজি ৰবিবাৰ এনে গোটেই আমি ফূৰ্তি কৰি আহিছোঁ, ফেমিলিয়ে আহিছোঁ আমি পিকনিক খাবলৈ। বহুত ভাল আছে। এতিয়া আপোনালোকেও আহিব ফুৰিবলৈ, পিকনিক খাবলৈ। যিখিনি লাগে পানীৰ পৰা যিখিনিৰ পৰা মানে সুবিধা জাগা পিকনিক খাবলৈ যিখিনি মানে জাগা লাগে এইখিনি আমি দি আছোঁ। বৰ্তমান আমি ইয়াত জাগা চাফা কৰি আছোঁ। আমাৰ হাজিৰা ইয়াত দি কিবা চলি আছে। জাগা চাফা কৰা কিবা কৰা আমাৰ ইয়াত NGO ফালৰ পৰা সকলো কাম এতিয়া মানে বৰ্তমান চলি আছে। মানে ডিচেম্বৰ মাহৰ পৰাই মানুহৰ ভিৰ অকণমান মানে বাঢ়ি যাব। মানে ইয়াত এতিয়া আহিছোঁ আমি চাফা কৰি যাম, কিন্তু আমাৰ এইটো প্লেচ বেলেগ বেলেগ দূৰ দূৰৰ পৰাও মানুহ আহিব। ভাল লাগিছে, লাগে নদী আছে, জংঘল আছে, ভাল লাগিছে।